গুড মৰ্নিং উঠা 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 সোনকালে উঠা ইমান ঠাণ্ডা -9 ডিগ্ৰী হৈ আছে আমি কালি বহুত ঠাণ্ডা পাইছো দেই আৰু আমাৰ বেটি শুয়ে আছে পুৰা বেটি তদুৱানো উঠা ঠাণ্ডা লগা নাই ইয়াতে বৰ্তমান -9 হৈ আছে যোৱাকালি -6 আছিলে আৰু আমাৰ এইটো ৰুমেই লৈছোঁ আমি সুপাৰ ডিলাক্স ৰুম বৰ ধুনীয়া বাৰু ৰুমটো বেয়া নহয় ইয়াতে বেলকনি এটাও আছে বহুত ধুনীয়া বেলকনি এটা আছে স্নোফল হৈ আছে পুৰা ওপৰত পাহাৰত কমপ্লিট স্নোফল হৈ আছে লাইভ হৈ আছে স্নোফল বহুত ঠাণ্ডা বাহিৰত থাকিব নোৱাৰি পুৰা বৰফ হৈ আছে আৰু আমাৰ হোটেলৰ পৰা বহুত ধুনীয়া এটা ভিউ আছে তলতে সেইখন বিয়াছ নদী বিয়াছ ৰিভাৰ তলেদি বৈ গৈছে আৰু আমাৰ হোটেলখন কাষতে আবনি ভিলা বহুত ধুনীয়া মৰম কিয়েনে কুৱাই মোজাযোৰ খুলি লোৱা জান মোজাযোৰ খুলি লোৱা আজি কোনফালে যাবা ব'লা আজি বহুত ধুনীয়া জেগা এখনলৈ যাম ব'লা Hello guys, Monica Julia আছে আৰু হোটেল আছে সুজা আছে আৰু পৰিৱেশটো বহুত ধুনীয়া লাগিছে নে পৰিৱেশটো দেখাই দিওঁ ন তেনেহ'লে তোমাৰ পৰিৱেশটো কেনেকুৱা লাগিছে তোমাৰ অনুভৱটো কেনেকুৱা লাগিছে ভাল লাগিছে নে কিমান ভাল লাগিছে মজা লাগিছে নে বহুত এগাল এগাল ভাল লাগিছে আকৌ আহিবানে নাই বৰফৰ জেগাত ভাল লাগিছে ন ওলাই আহিছোঁ ৰাতিপুৱা ঠাণ্ডা বহুত ঠাণ্ডা আজি মানালী চাইট চিন কৰিম পুৰা ফুল পেক হৈ পেলাই ওলাই আহিছোঁ ইমানেই ঠাণ্ডা আছে বাহিৰত এতিয়া গাড়ীত বাৰু অলপ কম লাগিছে ইমান ঠাণ্ডা পোৱা নাই ৰাস্তাটো খুব জাম হৈ থকাৰ কাৰণে আমি কেবৰ পৰা নামি দিলোঁ আৰু ভাবিলোঁ খোজকাঢ়িয়ে আগবাঢ়োঁ আৰু যোৱাকালি স্ন'ফল এইফালে অলপ সৰহকৈ হৈছিলে বেছিকৈ হৈছিলে সেইটো কাৰণে আজি ৰাস্তাৰ কাষত যিবিলাক বৰফ জমা হৈ আছে এইবিলাক ব্লেক আইচ হৈ গৈছে আৰু ভৰি দিলেই পিছল খায় আৰু অকণ খোজেৰে যাওঁ কিমানখিনি পাৰোঁ আগবাঢ়ি পেলাই কাৰণ গাড়ীত বহি লাভ নাই আমি এতিয়া মানালীৰ মল ৰোডত আছোঁ আৰু ইয়াতে -10 ডিগ্ৰী চেলচিয়াছত আছে ভাবক ৰাইজ কিমান ঠাণ্ডা হ'ব তাতে কিনকিনীয়া বতৰ ধৰিছে আৰু ওপৰত বহুত স্ন'ফল হৈ আছে বুলি শুনা পাইছোঁ কি দেখা পাওঁ নাজানো আৰু আপোনালোকে চাই গৈ থাকিব আৰু এতিয়া আমি হাডিম্বা দেৱী টেম্পলত আহি আছোঁ আৰু বহুত বেছি বৰফ কাৰণ খোজ কাঢ়িবই পৰা নাই মানুহ পৰিছে দেখিছে গাইজ আপোনালোকে আৰু বহুত চিৰি বগাই বগাই এতিয়া ওপৰলৈ যাব লাগিব তলত চাওকচোন কিমান বৰফ ভৰি আছে হেল্ল' আমি আহি পেলাই এতিয়া জাষ্ট হিডিম্বা দেৱী টেম্পল পাম এতিয়া ওপৰলৈ যাব লাগিব হিডিম্বা দেৱী টেম্পল কাৰণে আৰু তলফালে চব কিমান বৰফ পৰি আছে তলফালে চব নজাৰা চব
ফাইনেলি আমি আহি পালোহি মানালীতে থকা ফেমাছ মন্দিৰ ভাগলৈ হাডিম্বা দেৱী টেম্পললৈ আৰু আহকচোন ভিতৰলৈ সোমাই যাওঁ ইয়াতে আহি পোৱাৰ লগে লগে হিমাচলী ড্ৰেছ পিন্ধি মই ৰিলছ অলপ বনাই ল'লোঁ জানেই নহয় চখটো অলপ বেছিয়ে আমি ফুৰি মেলি আহিলোঁ আৰু এয়া বন ফায়াৰ কৰাই আছে ইয়াতে আমি বহি দিছোঁ যি ঠাণ্ডা তাতে বৰষুণতো বহুত তিতিলোঁ আৰু এয়া জুইৰ আমেজ লৈ লৈ আৰু বেলেগ বিভিন্ন ধৰণৰ জেগাৰ পৰা অহা টুৰিষ্টো ইয়াতে আমাৰ লগতে বহি আছে চাওকচোন গাইজ ইমান ধুনীয়া এটা ইণ্টেৰিয়ৰ আৰু মানে ৰুমটোৰ মানে ডিজাইনটো কিবা এটা ভাল লাগিছে ইউনিক হয় পুৰা ইউনিক আৰু তলতো থাকিব পাৰে মানুহ আৰু ওপৰতো আৰু একদম মজাই বেলেগ কিবা এটা ধুনীয়া The next day. গুড মৰ্ণিং গাইজ আজি এক নতুন ডেষ্টিনেশ্যনলৈ আগবাঢ়োঁ আৰু আপোনালোকেও সকলোৱে ভিডিঅ'টো ভাল পাব বুলি আশা কৰিছোঁ গাইজ মই মোৰ ছোৱালী আৰু এখন ইমান ধুনীয়া নদী আৰু কি লাগে ইয়াতকে আৰু কি লাগে গাইছ আমি আজি ওলালোঁ সোলাং ভেলী আৰু অটল টানেল ছাইডলৈ জানো কিমান দূৰ যাব পাৰোঁ নাজানো আৰু গোটেই ৰাস্তাত বৰফ আৰু শুনিছোঁ ওপৰত অলৰেডি বহুত বেছি স্ন'ফল হৈ গৈছে সেইবাবে গাড়ী বন্ধ কৰি দিছে এলাউড কৰা নাই 2x2 গাড়ী অকল 4x4 দিছে বাট আমাৰখনটো 2x2ৱে হয় চাওঁ কিমান দূৰ যাব পাৰোঁ ওপৰলৈ আৰু গাইছ বৰফ চাওক আপোনালোকেও বৰফ লৈ যাম নেকি টুকুৰা এটা মই কিমান হেপী দেই গাইছ মই এতিয়া বৰফৰ জেগালৈ যাওঁ আৰু আপুনি ভিডিঅ' চাব দেই গাইজ আমি এতিয়া ৰখিছোঁ স্ন' ড্ৰেছ পিন্ধিবৰ বাবে আৰু এয়া আমাৰ পূৰা হিৰোৱে স্ন' ড্ৰেছ লগাই লৈছে একদম পূৰা স্পাইডাৰমেন আৰু এয়া আমাৰ বেটী পূৰা লগাই লৈছে কাৰণ ঠাণ্ডাটো বহুত বেছি আৰু স্ন' ড্ৰেছটো পিন্ধিলে কিবা এটা ভালো লাগে বৰফত আহিছোঁ যিহেতুকে গাইজ নাজাৰা চাওক নাজাৰা গোটেই বৰফে ভৰি পৰিছে ধুনীয়া এটা সীমা থাকে ইমানো ধুনীয়া বুলি ভবা নাছিলোঁ ভাষাহীন দেখি হয়তো গম পাইছে আপোনালোকে জীৱনত প্ৰথমবাৰ স্কিটিং কৰিছোঁ আৰু ইয়াতে আমি পেকেজ লৈছিলোঁ স্কিটিং পেৰাগ্লাইডিং আৰু কিবা কিবি তেনেকুৱা ধৰণৰ অন্যান্য ইয়াতে এক্টিভিটিছ আছিলে কিন্তু যিহেতু ওপৰত যাবলৈ নিদিয়ে আৰু ইয়াতে মাত্ৰ বৰ্তমান স্কিটিংটো কৰি লৈছোঁ আৰু জিপ লাইনিং আছে ওপৰত বহুত ঠাণ্ডা আৰু প্ৰায় আন্ধাৰ হ'বৰে হৈ গৈছে এইটো কাৰণে চাই লওঁ ভিডিঅ' যদি দেখুৱাব পাৰোঁ দেখুৱাম বাৰু গাইজ পাৰিছোঁগৈ আৰু লাহে লাহে নেক্সট বাৰ আহিলে আৰু চিন্তাই নাইকিয়া ইয়াৰ পৰা আৰু সোনকালে যাওঁগৈ কাৰণ ৰাস্তাত যিহে যাম আহোঁতে 6 কিলোমিটাৰ আহিবলৈ 2.5 ঘণ্টা লাগিছে যাওঁতে বা কিমান সময় লাগে এতিয়া গুড মৰ্ণিং গাইজ যোৱাকালি ৰাতি বহুত দেৰি হৈ গ'ল সেইকাৰণে ভিডিঅ'টো আৰু নেদেখুৱালোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ মানালীৰ পৰা আৰু আজি মানালী বাই বাই হয়নে ক'ত যাম আমি এতিয়া
ঘৰ যাম কেনেকুৱা লাগিল ইয়ালৈ আহি কেনেকুৱা লাগিল কাণখন ঢাকি লোৱা কাণখন অকণ ঢাকি লোৱা গাইজ আমি 3 দিন ধৰি এইখন হোটেলতে আছিলোঁ আবনিভিলা হোটেল আৰু পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া মনোমোহা পৰিৱেশ আৰু আজি যামগৈ আৰু ইয়াৰ পৰা আৰু ইয়াৰ ৰাস্তাৰ কাষত চাওকচোন ইয়াতো এক্টিভিটিছ আছে মানালীলৈ অহা ৰাস্তাত এইটো এটা হট বেলুন আৰু এইটোত একচুৱেলি আমি উঠা নাই দেই কেনেকুৱা লাগে নাজানো হট বেলুনটোত উঠি পেলাই আৰু তেনেকুৱা বহুত ধৰণৰ এক্টিভিটিছ আপুনি ৰাস্তাৰ কাষতেই পাব আহি আমি এতিয়া কুল্লু পালোহি আৰু কুল্লুত এয়া ৰিভাৰ ৰাফটিং চলি আছে আৰু আমিও ভাবিছিলোঁ কৰিম বুলিয়ে কিন্তু দিল্লী পাওঁতে আমাৰ যথেষ্ট পলম হ'ব সেইবাবে ভাবিলোঁ কি আপোনালোকক অকণমান ভিডিঅ'কে কৰি পেলাই দিওঁ দিল্লী টু মানালী বা মানালী টু দিল্লী যিটো ৰাস্তা হিমাচলৰ এইটো এৰিয়াত এই এৰিয়াটোত বহুত টানেল বনাইছে আৰু টানেল বনোৱাৰ কাৰণে বহুত ইজি হৈ গৈছে ৰাস্তাটো আৰু ৰাস্তাটো বহুত ধুনীয়া কাৰণ 4 লেন ৰাস্তা হয় আৰু টানেল মেবি 12 বা 14টামান টানেল এইটো ৰাস্তাত আছে অলমষ্ট 13-14 আৱাৰ্ছ জাৰ্ণি কৰি পেলাই মানালীৰ পৰা এতিয়া 11:30 হৈছে ৰাতি আৰু দিল্লী পাইছোঁহি আহি পেলাই আৰু পূৰা ফুল টায়াৰ্ড হৈ গৈছোঁ গোটেই গা চা বিষ মুঠতে অৱস্থা বেয়া হৈ গৈছে তাৰ ওপৰত পাঞ্জাৱ বন্ধ আছিলে সেইটো কাৰণে বহুত সময় মানে ৰখিব লগা হৈছে আমাৰ 2,000 years later. হেই গুড মৰ্ণিং গাইজ আমি আজি যাত্ৰা কৰি আছোঁ ৰাজধানী এক্সপ্ৰেছত দিল্লীৰ পৰা গুৱাহাটীলৈ দিল্লীৰ পৰা আহি আমি পাই গ'লোঁ গুৱাহাটী আৰু বহুত বেছি ভাগৰ লাগিছে অলমষ্ট 30 আৱাৰ্ছমান জাৰ্ণি হ'ল আৰু ভাগৰত মানে গেছৰ ঔষধ খাবলৈ পেলাই গেছ হৈ গৈছে পূৰা খাই ৰাজধানীৰ খানা খাই অকল মোৰে নহয় সকলোৰে গাইজ আমি এতিয়া নিজৰ ঠাইকণ আহি পালোহি মানে গুৱাহাটী আৰু মানালী ছিৰিজটো চাই আপোনালোকে আশা কৰোঁ ভাল পাব বুলি তেনেহ'লে আজিলৈ বাই বাই